দলে মোক এজন সাধাৰণ কাৰ্যকৰ্তাক মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বাবে মই পোনপ্ৰথমে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ ৰাজনীতিক গুৰু আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ মহোদয় ৰঞ্জিত দত্ত ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো দলীয় কাৰ্যকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে মোক গুৰুৰ দায়িত্ব আজি অৰ্পণ কৰিছে দলে, সেইকাৰণে মই আপোনালোকক শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ। দাদা কেনেকুৱা আশা কৰিছে ধৰক আগন্তুক নিৰ্বাচনত আপুনি কিমান ভোটৰ ব্যৱধান? আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। এই জয় বিপুল ভোটত জয় হ'ব। মই কিমান সংখ্যক ভোটত জয় হ'ম সেই শব্দৰে মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ যিহেতু উন্নয়নৰ ধাৰা যিটো গতিৰে চলি আছে, সকলো ৰাজ্য উন্নয়নৰ পক্ষত আছে, উন্নয়নৰ পক্ষতে ভোটটো দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক অধিক হাত শক্তিশালী কৰিব আৰু আগন্তুক দিনত তেওঁৰ নেতৃত্বত অসমৰ লগতে বিহালী সমষ্টিত বহুত যথেষ্ট উন্নয়নমূলক কাম হ'ব। আপুনি মনোনয়ন কেতিয়াকৈ দাখিল কৰিব? অহাকাইলৈ মই মনোনয়ন দাখিল কৰিম। আৰু এয়া আছিলে